আমি যিটো অসহায় ঘৰত আজি উপস্থিত হৈছোঁ ৰাজহুৱাভাৱে, আমাৰ ওচৰে পাজৰে মানে সমাজৰ মানুহ হয়। এইঘৰ মানুহ অল ফেমিলি, গোটেই ফেমিলিটো মানসিকভাৱে বিকাৰগ্ৰস্ত। কেইজন কেইজন মানসিকভাৱে বিকাৰগ্ৰস্ত 4জন আছে আৰু লগতে শাৰীৰিক অক্ষম এজন ল'ৰা ঘৰত আছে। এইখন ঘৰত উপাৰ্জনকাৰী হিচাপে কোনো এজন মানুহ নাই। এইখন ঘৰত উপাৰ্জনকাৰী হিচাপে কোনো এজন মানুহ নাই। ৰাইজৰ দান বৰঙণিৰ পৰিয়ালখন বৰ্তমান চলি আছে। তথাপিও দুখৰ বিষয় এই যে আজি 15 দিনমান আগত এইখন পৰিয়ালৰ এজনী ছোৱালী, 2-3টা সন্তানৰ মাক, তেখেতেও মানসিকভাৱে বিকাৰগ্ৰস্ত। হঠাৎ ৰাতি ঘৰৰ পৰা ওলাই গৈ নাইকিয়া হৈ গৈছে। সেয়া আজি আমি ৰাজহুৱা ফালৰ পৰা বিচাৰ খোচাৰ কৰি আছোঁ, কোনো ধৰণৰ খুংখত্ৰ পোৱা নাই। আৰু অসহায় মানুহকেইজনে যে দেশ বিদেশত গৈ বিচাৰ খোচাৰ কৰিব, তেখেতসকলৰ হাতত তেনেধৰণৰ কোনো পইচা নাই। গতিকে মই নিউজ চেনেলৰ জৰিয়তে অসমবাসী সমূহ ৰাইজক মই এইটো আহ্বান কৰিছোঁ, যাতে কমচে কম যদি আজিৰ এই নিউজটো বেছিতকৈ বেছি শ্বেয়াৰ কৰে আৰু এই মানুহজনীক যদি এই ফেমিলিখনে ঘূৰাই পায়, নিশ্চয় আশীৰ্বাদৰ পাত্ৰ হ'ব। আৰু এই অসহায় পৰিয়ালটো নিশ্চয় সকলো ৰাইজৰ কাৰণে আশীৰ্বাদৰ পাত্ৰ হৈ থাকিব। ৰাইজক মই এইটো আহ্বান জনাম যে আমাৰ এই ৰহা সমষ্টিৰ অন্তৰ্গত কাকতি গাঁৱৰ, আমাৰ পূব কাকতি গাঁৱৰ সমাজৰ অসহায় এই পৰিয়ালটিক যাতে মানৱদৰদী মানুহে যাতে এই পৰিয়ালটিক সহায় কৰে, কাৰণ এই পৰিয়ালটি চলিবলৈ কোনো ধৰণৰ উপাৰ্জনকাৰী ঘৰত মানুহ নাই। একমাত্ৰ ৰাইজৰ সহায়ৰ ওপৰত তেখেতে চলি আছে। আমি ৰাইজেও ধৰক ঈদ আহিলে আমি জাকাত ফেতৰা যিমান দিব লাগে চব উপজাচি আহি মানে তেখেতক সহায় কৰে। এটা পৰিয়ালটো ধৰক সহায়ৰ ওপৰত চলিব নোৱাৰে। গতিকে মই অসমৰ সমূহ মানৱদাতা মানুহক মই আহ্বান জনাম যে আপোনালোকে এই ফেমিলিখনক, অল ফেমিলিটো বিকাৰগ্ৰস্ত, মানসিকভাৱে বিকাৰগ্ৰস্ত, শাৰীৰিকভাৱে অক্ষম, উপাৰ্জনকাৰী হিচাপে কোনো নাই। গতিকে অসমৰ মানৱদৰদী যিমান মানুহ আছে সকলোকে মই আহ্বান জনাম। আৰু এখেতসকলৰ আপোনাৰ একাউণ্ট নম্বৰো দিয়া হ'ব। এই একাউণ্ট নম্বৰত যদি আপোনালোকে পাৰে এই অসহায় পৰিয়ালটিক সহায় কৰিবলৈ আমি ৰাইজৰ ফালৰ পৰা কৰজোৰে আহ্বান জনাইছোঁ। এনেই তেওঁলোকৰ নাম দিব নেকি? নামখিনি যিজন শাৰীৰিকভাৱে অক্ষম তেখেতৰ নাম হৈছে আলাউদ্দিন। আৰু যিজনী ছোৱালী মানসিকভাৱে বিকাৰগ্ৰস্ত, এই ছোৱালীজনী আজিৰ পৰা 15 দিনমান আগত হেৰাই গৈছে। সেই ছোৱালীজনীৰ নাম হৈছে জাইদা খাতুন। সেই ছোৱালীজনী জন্মলগ্নৰে পৰা একে বগা, চুলিলৈকে বগা। যদি কোনো সদাশয় ব্যক্তিয়ে মানুহজনীক পায় তেনেহ'লে এই নিউজ চেনেলৰ জৰিয়তে যি ফোন নম্বৰ দিয়া আছে আপোনালোকে এই দুখীয়া মানুহক অলপ সহায় কৰিব বুলি, আৰু সেই মানুহজনীক যাতে তেখেতসকলে ঘূৰাই পায়। এই মানুহজনী হেৰাই যোৱাৰ পিছৰে পৰা ঘৰখনেই অশান্তি হৈ পৰিছে। এনেই ল'ৰাকেইজন নাম কি কৈছেনে? এই প্ৰথমৰ পৰা কৈ যাওক। যিজন ল'ৰা এই শাৰীৰিকভাৱে অক্ষম, এইজন ল'ৰাৰ নাম কৈছোঁ। আৰু এইখন ঘৰত আজি আমি আহি উপস্থিত হৈছোঁ। এইখন ঘৰৰ অৱস্থা অতি শোচনীয়, কাৰণ এইখন ঘৰতেই যিজন মানুহজনী আজি 1 তাৰিখৰ পৰা হেৰাই গৈছে, সেইজন মানুহজনী নাম জাইদা খাতুন। স্ক্ৰীণত ফটো দিয়া থাকিব। সেই মানুহজনী আজি 15 দিন ধৰি বিচাৰ খোচাৰ কৰি আছোঁ আমি ৰাইজে, পোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে পায় তেন্তে স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, ফোনযোগে হওক আমাক জনাব। আৰু এইখন ঘৰতেই মানসিকভাৱে অক্ষম এজন ল'ৰা আছে, আৰু মুছাউদ্দিন নামৰ এজন ল'ৰা আছে, সেইজনো মানসিক বিকাৰগ্ৰস্ত। যদি কোনো সদাশয় ব্যক্তিয়ে, মানৱদৰদী ব্যক্তিয়ে যদি এইখন ঘৰত অলপ সহায়ৰ হাত আগবঢ়ায় তেনেহ'লে আমি ৰাইজে নিশ্চয় সুখী হ'ম।